তো গাইজ শ্বিলঙত আহিলে সকলো লাইট লুম আহে। তো আমি ভাবিলো আমিও আজি লাইট লুম আহো। কিয় আহে আজিয়ে গম পালো। চাওক না ভিউ চাওক। আৰু তো বৰ্তমান নিয়ৰ পৰি আছে বুলি, আৰু নিয়ৰ নপৰা হলে যি ধুনীয়া এটা ভিউ আহিল। তো বলক ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰো। তো গাইজ শ্বিলঙত আহি এই অৱস্থা হ'ল। এই ফাৰ্মাচীত আহিলো ইয়াৰ একদম থাকবা নোৱাৰা হৈছে। তো গাইজ ফাইনেলি লাইট লুম দেখো নাজারে। স্বাগতম জনালো আজি শ্বিলঙৰ পৰা। আজি আমাৰ শ্বিলঙত তৃতীয়টো দিন, আৰু আজি আমি যাম বুল ষ্ট্ৰেক চাব, আৰু কি চাওঁ চাই থাকক। মানে আমি ৰেডি হৈ আছো, লাইট লুম চাম, বাকী আমি ৰুমবিলাক চাওক না। ৰুমটো তাই লেতেৰা, ৰুমৰ অৱস্থা। বাকী এই চাইডেও চাওক, তিনিওটা ৰুমৰ অৱস্থাই নাই। মানে সদায় ওলা হ'ল না এই চানা পুৰা চেক্সি বয় হেন হ'ল চাচোন। দে আৰু তোকে চাব দে আজি এই চুনুক চাই। ইয়া গাইছ লিপ বাম চিপ বাম চব লৈ আহিছে। কিয় লৈ আহিছে এইগিলা? মিছা কলি বল আৰু দুটা ফাটছে খাই মিছা কলি আমাৰ চুনল আছে আৰু কালি চিৰাম লৈছে সিহঁতে। কি কিবা লিপ বাম চিপ বাম লৈ আহিছে। আৰু এই চাইডে বিজিত আজি ক'ত যাবি? কি চাম বুলি ভাবছা? চব চাম নাকি? যিমান পাৰো গাইছ। বাকী ৰুমৰ অৱস্থা ঠিকে আছে। বাকী কিবা খাই ল'ম আৰু যাব লাগে খালি। তো ক'ত কি চাওঁ চাই থাকক আপোনালোকে। আৰু বাকী বাইকৰ পৰা অলপ ভিডিঅ'বিলাক কণ্টিনিউ কৰিব অলপমান মানে অসুবিধা হয়। তাৰমানে এই ভিজিটৰ ধৰি লওক লাইচেঞ্চখন অহা নাই। তো সেনেকুৱা ধৰি লওক চলাওঁতে অলপ অসুবিধা হয়, বা এই বিকাশে অলপ পাহাৰ ৰাস্তা অলপ অসুবিধা হয় চলাওঁতে। তো কাৰণে বাকী শুনোও নাজানে। আৰু গাইছ গুগল মেপে যিমান ঘূৰাইছে আমি এটা শ্বিলঙৰ এখন গলি চিনি পোৱা হৈ যায় গাইছিল না। ফাৰ্ষ্ট অহাৰ দিনা 5 পাক মান ঘূৰছোৱে। তাতে শ্বিলঙৰ কিবা মাজত স্তম্ভৰ দৰে আছে। গুৱাহাটীতকৈ এতিয়া আৰু বেছি ঝামেলা। গোটাই পাহাৰ এনেকা ওখ, এই ডাউন, এই আপ, এই ডাউন। শ্বিলং আহিব অভিজিতক কণ্টেক্ট কৰিব। আমাৰ খাব বস্তু আহি গ'ল, চাব পাৰে। ব্ৰেকফাষ্টটো আহি গ'ল, খাই আনে লৈ আয়া। পিছতে ধুনীয়াকৈ পুৰি আৰু চব্জি সাজা গেল। আৰু এইবাৰ খাব লাগে খালি গোটেইকেইটাই। আৰু এইটো চাইড চাহ এটা আছে। আৰু ইয়াৰ জ্বৰ উঠি আছে বেচাৰা, কম্বলৰে তৰণি পোৱা নাই। এই ফুৰবাহাৰ মজা পাই গৈছো এইবাৰ আৰু গাইছ। কেনা শ্বিলঙৰ আহিবি। কিমান টেবলেট খাইছে? আহাৰ পৰা খালি টেবলেটে খাই আছে ই, আৰু বিকাশো এটা দুটা খাই আছে। গোটেই কাপোৰ চাপোৰ কিনি ভৰা গেল, যাবা ৰেডি। আৰু আমি ফুৰি চুৰি আহি মানে আৰু হোটেলত আহি কিনে বেগ চেগ লৈ যাম যদি ঘৰত যোৱা হয়। আৰু ঘৰত যোৱা নহ'লে থাকিমেই নেকি চাই তাই যে ঘৰত যোৱা হয়। বাকী ইয়াৰো বাগাত দিছে, ভাগাৰে লাগছে নেকি? হেলমেট পিন্ধি বাগাত দিছে তাকো। দে আৰু ফাৰ্ষ্ট টাইম দেখছো দে তোক হেলমেট পিন্ধি বাগাত দিয়া। যাবা ৰেডি দে। এই চাইডে চাওক আমি থকা ৰুম হোটেল যি বুলি কৈ চাওক কিমান ধুনীয়া। বাকী এই চাইডে গোটেই বাইক কেইখন আছিল চাওক। খালি বৰ্তমান আজি অলপ বৰষুণ দেখছোঁ দে, আজি অলপ ঠাণ্ডা হ'ব। বাকী জিকি আছে গোটাই, আৰু খালি যাব লাগে এইবাৰ। তো গাইছ শ্বিলঙত আহি এই অৱস্থা হ'ল। এই ফাৰ্মাচীত আহিলোঁ ইয়াৰ একদম থাকবা নোৱাৰা হৈছে। কিবা এটা বেজি চেজি দি কেনে লৈ যাওঁ পাৰোঁ যি, নহ'লে আজি চাই চাহ নহ'ব। আজি গাইছ ঘৰত যাবই লাগব যি কৰি কি নহওক। তো গাইছ এনাই গাড়ী চাড়ী ৰাখবা নেদে য'তে যাতে বিজি তাতক থৈ আহিছোঁ গাড়ী চাড়ী লৈ। এতিয়া এইবাৰ ফাৰ্মাচীত আহি টেবলেট চেবলেট লৈ ল'লোঁ। মানে বেজি নেদে, ডাইৰেক্ট কৈছে মেডিকেল লৈ যাওঁ। আমি এনেকৈ বেজি চেজি নেদোঁ। তো আমি তাতে বাইক চাইক থৈ কেনে থৈ দিছোঁ। বাকী ৰাস্তাবিলাক চাওক না, ক'তো বাইক চাইক ৰাখবাই নেদে, সেইকাৰণে সিহঁতক ৰাখি থৈ দিছোঁ। বাকী এইবাৰ লাইট লুম চাব যাই আছোঁ। তো গাইছ লাইট লুম যাই আছোঁ বৰ্তমান, কিন্তু নিয়াৰৰ কাৰণে একোৱেই দেখা নাপায় চাওকচোন। কথাই ৰাস্তা নিয়াৰ তোমাৰ চৰ্দি ইয়াৰ বাচ্চাৰ এনাই অসুখ পুৰা নিয়াৰ পৰি থাকে। এনি টাইম নিয়াৰে পৰি আছে, নিয়াৰ দৰে একদম সৰু এটিকুৱাতে আগত গুচি গেল। এই সময়ৰ কিবা বস্তু আনবা গেল। তো গাইছ ফাইনেলি লাইট লুম দেখো নাজাৰে। ভাই চাপ কিবা দেখা পাম না আজি? নাই আমাৰ লাগ বেয়া। আৰু এতিয়া পাৰ্কিঙত কিমান কৰি লয়? 40। লাইটলুমৰ ভিউ দেখা নাপাম গাইজ। কাৰণ নিয়ৰ লাইটলুমৰ ভিউ দেখা নাপালোঁ দিয়ক। আৰু উপায় নাই দে, তথাপি অলপ পিছত বাকী দুটা খুব আছে। ভিউ পইণ্ট আগত আছে, এতিয়া পাৰ্কিং হে। ভিউ পইণ্ট আগত ইমান ইমান দিনে কৈ আছিলোঁ কি
পানী লাগে ঠাণ্ডা লাগে আজি গম পাইছো ঠাণ্ডা আছে বৈদ্য এইখিনিত কিন্তু ওপৰত কেনে বেলেগ ধৰণৰ কৰে তো গাইছ এয়াই দিয়া লাইটলুম আজি আৰু ভিডিঅ'ত বেলেগ একো দেখা নহ'লো আমাৰ ফুটা কাপাল বুলি ক'ব লাগিব বাকী এই চাইডে এনেকৈ ধুনীয়াকৈ তলত দেখি ভিউটো দেখা পায় চলিহাত কি না ভিউ কেনা ভিউ একো দেখাই পোৱা নাই এই নাজাৰাটো যি চাব পাৰলো হয় একদম মন চন ভাল লাগি গ'ল কিবা কিন্তু স্বৰ্গ দেখান লাগছে গতাই নিয়াৰ ফুটা কাপাল গাইজ ফুটা কাপাল মানে কৈছাহে না গাইছ কি কম গতাই নিয়াৰ নিয়াৰ হেলমেট পিন্ধি তোৰ নিবা নাই ইমান দিনৰ পৰা চালা লাইটলুম চাম বুলি ভাবিয়ে আহিলো চালা লাইটলুমতে একো দেখা নাপালো কি কবি এইটোৰ বিষয়ে বিজিত কি কম এইখিনিৰ কাৰণে বহুত দূৰৰ পৰা আহিলো কিন্তু নাই একো নাই চাইছো তথাপি ইটোৱে বহুত কিন্তু ইয়াৰো বহুত দহা এনে চালে গম পাই না গাইছ কিমান দূৰ অলপ জুম কৰি দিছোঁ গাইছ লাইটলুমতে একোৱে বৰ্তমানকলৈ দেখাই নাপালোঁ ভিউটোৱে দেখা নাপালোঁ মেইনলি ইয়াতে দুখনমান ফটো উঠিলোঁ কিন্তু ভিউ দেখা নাপালে কি হ'ল কিন্তু এডাল আচৰিত বস্তু এটা দেখিলোঁ এই চাইডে চাওক কোব্ৰা নাই কোব্ৰাই হ'ব বিষাক্ত হ'ব গাইছ কিবা একদম ফুল বিষাক্ত সাপ আমি গাইছ ট্ৰিপ প্ৰত্যেকবাৰে যি প্লেনিং কৰি আহোঁ সেইটো একোৱে নহয় কাৰণটো কি নাজানো প্লেনিং কৰি আহিলে আমাৰ একোৱে নহয় কিয় বা নহয় নাজানো আৰু মই চাহ খাই লওঁ পুৰা লাল চাহ ৰ'ব 1 মিনিট ধুনীয়া একদম চাওক চুইট ডে তো গাইছ লাইটলুমৰ পৰা হ'লো দিয়ক মানে ইয়াতে 2 ঘণ্টা 3 ঘণ্টামান ৰখলোৱে মানে নিয়তটোৱে নকমিল নে কি বিকাশ নিয়তটো নকমিল তো হ'লো দে পিজিতে আমি আৰু ৰাস্তাই চিনি পোৱা নাই কহৈ দি আহিছিলোঁ এনেকুৱা নিয়াৰ হৈ গৈছে উপায় নাই বৰ্তমান ক'ত যাবি বুলছ ট্ৰেক চলো তো গাইছ আমি বুলছ ট্ৰেকৰ পিনে যাই আছোঁ বুলছ ট্ৰেক চাবলৈ আমি ইয়াতে বাইক চাইক থৈ দিলোঁ তাৰ পৰা আহি গ'লোঁ বুলছ ট্ৰেক চাব যাই আছোঁ আৰু 40 মিনিটমান খোজে কৰিব লাগিব বোলে 40 মিনিটমান আহোঁতে 1.5 ঘণ্টামান লাগে তো ৰেডি যাবা ফুল জোচত আছোঁ গোটেইকেইটাই যাব পাৰিম নাই নাজানো ইয়াতে কিবা কিনি লওঁ এবাৰ দামে বুলি থাকোঁ খালি তো গাইছ এইটো পানী চানী লৈ ল'লোঁ গাইছ চলিগিলা বুলব পাৰিবি না আৰ্মি ট্ৰেইনিং এনাই দাবে বুলিম টাইমতে চাই আছে ৰ'ব আহাংতে ভিজা মেকুৰী কাৰণে হৈ আহে নেকি আহাংতে কাৰোবাৰ ভিজা মেকুৰী তই ভাই অসুখ ভাল পালি নাই মজা সুধিছোঁ দিম আৰে ওপৰতো ফল মূলৰ দোকান আছে চাব পাৰে মজা আৰু এটা ওপৰত অলপ চলপকৈ দোকান পায়ে যাই থাকিম সেইগিলা আগত বনাই আছে আৰু সময়ৰে ক'ব লাগছে ইয়াতে 500 মিটাৰো অহা নাই সি ক'ব লাগছে পালোন নাই বোলে সি বোলে ইয়াতে ফটো উঠি যায় কি যে হ'ব মানে খাইছোঁ ইয়াতে যামেই সেইখিনি জোচ আছে অন্তত এটা কথা বুলছ ট্ৰেক খান চবে কৈছে যে মিনি ছুইজাৰলেণ্ড অৰ্থাৎ ছুইজাৰলেণ্ডৰ বৰাবৰ হয় নেকি তো চাই আহোঁ অলপচোন কি মিনি ছুইজাৰলেণ্ড এইখন कहाँ से आए हो আসাম से नाइस তো গাইছ ইয়াৰ পৰা ভিউ চাওক আমি কিমান দূৰ যাব আছে আৰু এইবিলাক কিবা বাঁহেদি বনাই দি আছে তাতে ধৰি আহিব পাৰে চাওক না তো গাইছ ফাইনেলি আমি আহি পালোঁ আৰু অলপমান দূৰ আছে এই টিকু আৰু মই আহিলোঁ তাহাঁতে আহিবই পৰা নাই সময়ৰ হাতেতো আৰু সময়ৰ চুনো দুটাই তাতে ৰখছে তাহাঁতে বা আহিব নাই নাজানো আৰু বলে নাই অহাই দি নেকি টিকু নহয় দি টিকেট ল'ব লাগে তলত যাব লাগে গাইছ ব্লুজ ট্ৰেকৰ এটা নজাৰা এটা চাই লওকচোন ধুনীয়া শ্বুটিং চলি আছে ড্ৰোন চনো লৈ আহিছে চাব পাৰে চাওক এইখন ড্ৰোন
তো চিনেমা শ্বুটিং চলি আছে আৰু এইফালে চাওক কি ধুনীয়া মাছ মাৰি আছে সকলো আৰু পানীবিলাক চাওক কি চাফা তো গাইছ অলপ টাইম ইয়াত বহিলোঁ পাহাৰখন চাৰিওকাষে পাহাৰ পাহাৰ আৰু পাহাৰ চাওক না চাৰিওকাষটো চাওক পাহাৰ পাহাৰ আৰু পাহাৰ মাজত বহক আৰু ধুনীয়া এনজয় কৰি থাকক তো গাইছ ব্লু ষ্টেকৰ পৰা ওলাও এতিয়া চাওক পানীখিনি কিন্তু বহুত চাফা দেই তো এতিয়া যাওঁ আমি ট্ৰেকিং আৰম্ভ কৰিব লাগিব টাইম লাগব না ট্ৰেকিং এই পৰবি ট্ৰেকিংখিনি আৰম্ভ কৰোঁ আৰু যাওঁ এতিয়া তো গাইছ এইডাল বোলে নাচপতিৰ গাছ বুলি ক'ব লাগছে ক'তো নাচপতিয়ে নহয় নেকি হ'ব পাৰে দে গাইছ আৰু এই চাইডে বঢ়িয়াকৈ পানী ওলাই আছে চাব পাৰে তো তাতে আমি পানী চানী খাওঁ আৰু এতিয়া যাব লাগে বিজিত ঘৰ যাই পাওঁতে আজি কেইটামান বাজব হান পা ৰাতি 10টামান বাজব কাৰণ এই ফটো উঠি আছে গাইছ কি ক'লে শুনলা না সেনেকৈ আমাৰ টাইমগিলা দেৰি হৈ আছে গাইছ কি কম আৰু উপায় নাই এই চাইডে আৰু নদী চদী এৰি যাং দেই আৰু গাইছ দিবাৰ ঘৰতে যাম কাৰণ চুনুৰো অসুখ সেনেকৈ কিমান থাকবি আৰু তো গাইছ মই উঠি আছোঁ বৰ্তমান আৰু এটা কথা ক'ব খুজিছোঁ মানে পূৰা অলপ ভাগৰ লাগছে তাতে আহিয়ে পোৱা নাই কথাকেইটা মই যাই আছোঁ আৰু বাকী আমাৰ এতিয়া গৰু বিহুৰ দিনা যে দীঘলতি কিনবা লাগে ইয়াতে চাওক না জহয় চৌঘুৰা হয় দীঘলতি গাছ কোনো তোক ইয়াতে ফেলে দি যাব লাগিব নেকি পৰবি বাগাৰে দি অলপ জিৰ' ভাই কি অৱস্থা বেয়া একদম দাদাহঁতে ক'ৰ পৰা আহিছে মজা মজা কেনে লাগিল চাই বঢ়িয়া বঢ়িয়া তো গাইছ ফাইনেলি আমি গোটেইগিলা আহি পালোঁ আৰু এতিয়া ঘৰ মোৱা হ'লে হেলমেট চেলমেটখিনি গোটাই লৈ অহা গ'ল তো গাইছ আমি হোটেল ৰুমৰ পৰা ওলালোঁ বৰ্তমান তাৰ পৰা আহি ডাইৰেক্ট হোটেল ৰুমত বস্তু চস্তু বাহিনী আছিল তো ওলালোঁ আৰু এইবাৰ ডাইৰেক্ট ঘৰ যাম গাইছ এই ৰাতি আমাৰ যাত্ৰা চলি আছে প্ৰায় টোলগেট পালোঁ দিয়ক গাইছ ইমান টাইমৰ পৰা বাইকে চলাই আছোঁ মাথা এটা গৰম হৈ গৈছে গাইছ আৰু যি ট্ৰাকগিলা যি গাইছ আৰু আমাৰ কমচে কম গুৱাহাটী পৰা 70 কিলোমিটাৰ আছে এতিয়া ইমান ৰাতি হ'ল চাওক গোটাই তেৰা বেকা ৰাস্তা কিবা কৰি বাইক চলাই আছোঁ আমি বহুত আগত আহি গ'লোঁ তাহাঁতে বহুত পিছত আছে টিকুহাতে দূৰত আছে লাইভ লোকেশ্যনত চাই লওক সিহঁতে কিমান দূৰত আছে আমাতকৈ দে আহ মোৰ আমি বহুত ইয়াতে আছোঁ। বহুত কিলোমিটাৰ দূৰত আছে ঐ নাই বুলি গাইছ 10 কিলোমিটাৰ মান দূৰতে আছে তাহাঁতে তোতে খাই আছোঁ দে একে ভাত চাত খাব সময়ে পোৱা নাই বা ডাইৰেক্ট গুৱাহাটীত যাই ভাত খাম বুলি কোনে কি কোৱা নাই গুৱাহাটী আগত খাব লাগিব নৰা থাকবা গাইছ গুৱাহাটীৰ আগত কিন্তু এইগিলা জেগাত ক'ৰ হোটেল ক'ৰ কি একো নাজানো ইয়াতে বেছি টাইম নৰখোঁ আৰু তো গাইছ ইচাইডে ভাত আহি গ'ল আমি জালুকবাৰী পালোঁ যিহেতু ভাতটো খাই লওঁ ইচাইডে বিজিত ভোক লাগছিল না একোৱে খোৱা নাই দিনটা ৰাতিপুৱা যে উঠি আহিছোঁ তাৰ পৰা একোৱে খোৱা নাই ময়ে খোৱা নাই না ইচাইডে ধুনীয়াকৈ ভাত চাত আহি গ'ল তো গাইছ ধুনীয়াকৈ ভাত চাত খাই উঠিলোঁ আৰু এতিয়া ঘৰত যাব লাগে আৰু ৰাতি বহুত দেৰি হ'ল 11টা বাজিয়ে গ'ল প্ৰায় 12টা বজাৰ ঘৰত যাই পাওঁতে আমি জালুকবাৰীতে আছোঁ ঘৰত যাই পাওঁতে আৰু 1.5 ঘণ্টা ধৰি লওক আৰু গোটেইকেইটাই বাইক চাইকখিনি ওলাক আৰু ঘৰত যাব লাগে না কি আমি আহি ৰামপুৰ পালোঁ বা চকু টোপনি যে লাগছে ভাত চাত খালোঁ না যিটো গাড়ী চলাব পৰা নাই তেল ডিপুত অলপ চকু টকু ধুবাই দিওঁ আৰু তেল ভৰাই লওঁ তো গাইছ ফাইনেলি আহি পালোঁ আমি মানে ইয়াত অলপ আগত অলপ কাষতে ঘৰ আছে বাকী ইহঁতে যায় মই ইয়াতে নুমলোঁ তেহেঁতিকো যাবি নহ'লে ভালকৈ আৰু আহাংতে গাইছ এতিয়া বুকত মানে পুলিচে ধৰিছিল আমাক পুলিচে ক'লা ক'ৰ পৰা আহিছে বোলে শ্বিলঙৰ পৰা আহিছে সিহঁতক সুধিছে শ্বিলঙৰ পৰা আহিছে কিয় গৈছিলি বোলে কিয় গৈছিল বোলে ফুৰবা গৈছিলোঁ তাৰপিছত কৈছোঁ বাইক লৈ গৈছে ফুৰবা এই ৰাতি বোলে আৰু আমাকো সুধিছে বিজিত আৰু মই এখন বাইকত আছিলোঁ সুধিব লাগছে ক'ত গৈছিলি বোলে ফুৰবা শ্বিলঙত গৈছিলোঁ আমি আচ্ছা আচ্ছা কোনদিনা গৈছিলোঁ বোলে আমি 2 দিন হ'ল আৰু গাইছ এটা কথা আৰু আমাক হেৰিতো পুলিচে ধৰিছিল এই শ্বিলঙত পুলিচে ধৰাংতে গাইছ আমাৰ এই অসমৰ গাড়ী বুলি গম পাই লগালগ ধৰিছে তাতে কিন্তু গাড়ী তাহাঁতৰ বাইক যায়ে আছে তাহাঁতৰ বাইক ধৰা নাই আমাক লগালগ চাইড কৰিব দিছে সেনা কথা নহয় না তাহাঁতকো ধৰিব লাগে ধৰিলে হয় না নহয় দিকো এইটোৰ বিষয়ে কি কবি নাই সি তাহাঁতৰ পুলিচ নাই আমাৰ গাড়ী আছে আমি লাইচেন্স দেখাইছোঁ না আমি আমাৰ কাগজ পাতি অ'কে আছে তো আমাৰ এতিয়া কথা আৰু গাইছ অসমৰ আৰু হেৰি গেল মানে এই কিবাহৰ অসুখ হৈ আছিল তো তাহাঁতে সোনকালে খেদে দিলোঁ তাহাঁতে অলপ সোনকালে আহিছে আমি অলপ দেৰি হ'ল আহাংতে গাইছ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু ভাল লাগিলে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে চেনেলটো ইমান দূৰত গ'লোঁ আজি ৰাতিপুৱাৰ পৰা বাইকে চলাই আছোঁ এই 3 দিনত কিমান কিলোমিটাৰ হ'ল 90 কিলোমিটাৰ বাইক চলালোঁ গাইছ আৰু বেছিয়ে হৈছে মই ট্ৰিপ এই আকচিয়া যাম কৰিছিলোঁ গাইছ বাই টাটা টোপনি লাগছে বৈদ্য